হাই বন্ধুসকল, আপোনালোকক আছাম আপডেট ইউটিউব চেনেলটোলৈ স্বাগতম জনালোঁ। অসম চৰকাৰৰ চাকৰি মুকলি গ্ৰেড 3 আৰু গ্ৰেড 4 পোষ্ট মুকলি হৈ আছে, যিকেইটা পদৰ কাৰণে আপোনালোকে 8 পাছৰ পৰা এপ্লাই কৰিব পাৰিব। আৰু লাষ্ট ডেট হ'ল 15 ডেজ, অৰ্থাৎ 15 দিনৰ ভিতৰতে আপোনালোকে এপ্লাই কৰিব লাগিব। গতিকে চাই দেখি ভিডিঅ'টো শেষলৈকে আমি সকলোখিনি কথা আলোচনা কৰিম। আৰু যদি চেনেলটোত নতুন আহিছে, ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ। গতিকে চাই দেখি ভিডিঅ'টো শেষলৈকে আমি সকলোখিনি কথা অতি কম সময়ৰ ভিতৰতে আলোচনা কৰিম। BP চলিহা কলেজ, নগাবেৰা, কামৰূপ। BP চলিহা কলেজত মুকলি হৈ আছে, নগাবেৰা, কামৰূপত আছে। লাষ্ট ডেট হ'ল 15 ডেজ, অৰ্থাৎ 15 দিনৰ ভিতৰতে আপোনালোকে এপ্লাই কৰিব লাগিব। BP চলিহা কলেজ, নগাবেৰা, কামৰূপ। ইয়াত 13টা এছিষ্টেণ্ট প্ৰফেচাৰ আৰু গ্ৰেড 3 আৰু গ্ৰেড 4 ভেকেঞ্চি খালী হৈ আছে। BP চলিহা কলেজ ৰিকুৱাৰমেণ্ট 2024 প্ৰথম পদকেইটা ওলাই আছে এছিষ্টেণ্ট প্ৰফেচাৰৰ। ইয়াত টোটেল পোষ্ট ওলাইছে 9টা পোষ্ট। ছাবজেক্ট ৱাইজ ভেকেঞ্চি ভাগ কৰা হৈছে। আছামিছৰ কাৰণে আছে এটা, বটানীৰ কাৰণে ওলাইছে এটা, কেমেষ্ট্ৰিৰ কাৰণে দুটা, এডুকেশ্যন ছাবজেক্টৰ কাৰণে এটা, মেথমেটিক্সৰ কাৰণে এটা, ফিজিক্সৰ কাৰণে এটা আৰু জুলজিৰ কাৰণে দুটা পদ মুকলি হৈ আছে। 2 নম্বৰ পদটো ওলাই আছে জুনিয়ৰ এছিষ্টেণ্টৰ। ইয়াত টোটেল পোষ্ট আছে এটা। 3 নম্বৰ পদকেইটা ওলাই আছে গ্ৰেড IV অৰ্থাৎ গ্ৰেড 4 লেব বিয়েৰাৰৰ। ইয়াত টোটেল পোষ্ট ওলাইছে 3টা পোষ্ট। ইলিজিবিলিটি ক্ৰাইটেৰিয়া ইয়াত এডুকেশ্যন কোৱালিফিকেশ্যন দিয়া নাই বন্ধুসকল, উল্লেখ কৰা নাই এডভাৰটাইজমেণ্টত। মোৰ মতে বন্ধুসকল, এছিষ্টেণ্ট প্ৰফেচাৰৰ যিকেইটা পদ মুকলি হৈ আছে, যিকেইটা ছাবজেক্ট ৱাইজ ভেকেঞ্চি খালী হৈ আছে, ইয়াৰ কাৰণে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন বা পোষ্ট গ্ৰেজুৱেশ্যন বিচৰা হ'ব, মানে লাগিব। গ্ৰেজুৱেশ্যন বা পোষ্ট গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব এইকেইটা বিভাগত। যদি আছামিছৰ কাৰণে আপোনালোকে এপ্লাই কৰোঁ বুলি ভাবিছে, পোষ্ট গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব আছামিছত, তেনেকৈ গোটেইকেইটা ছাবজেক্টতে। ইয়াৰ কাৰণে আপোনালোকে কনফাৰ্ম হ'বলৈ হ'লে মই আপোনালোকক এড্ৰেছটো কৈ দিম, তাত গৈ আপোনালোকে কনফাৰ্ম হৈ ল'ব, তাত সুধি যিকেইজনে এপ্লাই কৰোঁ বুলি ভাবে। আৰু জুনিয়ৰ এছিষ্টেণ্টৰ পোষ্টটোৰ কাৰণেও গ্ৰেজুৱেশ্যন বা পোষ্ট গ্ৰেজুৱেশ্যন বিচাৰিব। ইয়াৰ পাছত গ্ৰেড 4 যিকেইটা ভেকেঞ্চি ওলাই আছে 3টা লেব বিয়াৰৰ, ইয়াৰ কাৰণে 8 পাছৰ পৰা মেট্ৰিক পাছৰ ভিতৰত আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু আদাৰ ক্ৰাইটেৰিয়া আপোনালোকে চাই ল'ব। আপোনালোকৰ PRC দৰকাৰ হ'ব, PRCখন আপোনালোকে দিব লাগিব, অৰ্থাৎ পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট যিখন হয় PRC, আপোনালোকে সেইখন দিব লাগিব। এপ্লাই কেনেকৈ কৰিব? এপ্লাই কৰিবলৈ হ'লে আপোনালোকে ইয়াৰ কাৰণে ড্ৰাফ্ট কাটিব লাগিব, নন ৰিফাণ্ডেবল ডিমাণ্ড ড্ৰাফ্ট কাটিব লাগিব। 1500 টকা এছিষ্টেণ্ট প্ৰফেচাৰৰ পোষ্টকেইটাৰ কাৰণে, আৰু 500 টকা গ্ৰেড 3 কাৰণে, আৰু 300 টকা গ্ৰেড 4 কাৰণে ডিমাণ্ড ড্ৰাফ্ট আপোনালোকে কাটিব লাগিব। নন ৰিফাণ্ডেবল ডিমাণ্ড ড্ৰাফ্ট কাটিব লাগিব। এইটো এড্ৰেছতে আপোনালোকে কাটিব লাগিব। প্ৰিন্সিপাল BP চলিহা কলেজ, নগাবেৰা, পেএবল এট SBI, ধূপধৰা, IFSC কোড SBIN O011615। এইটো এড্ৰেছতে আপোনালোকে কাটিব লাগিব ডিমাণ্ড ড্ৰাফ্ট। আৰু 15 দিনৰ ভিতৰতে আপোনালোকে ডিমাণ্ড ড্ৰাফ্ট কাটিব লাগিব। যিহেতু এডভাৰটাইজমেণ্টখন মুকলি হৈছিলে 12/1/2024, অৰ্থাৎ 12 জানুৱাৰী 2024 দিনাখন। ইয়াৰ কাৰণে আপোনালোকে 15 দিন সময়ৰ ভিতৰত, অৰ্থাৎ মানে 27 তাৰিখৰ ভিতৰত আপোনালোকে এপ্লাই কৰিব লাগিব ইয়াৰ কাৰণে। আৰু এইটো এড্ৰেছতে আপোনালোকে জমা দিব লাগিব। ইয়াৰ কাৰণে আপোনালোকে এপ্লিকেশ্যন ফৰ্ম এখনো ডাউনলোড কৰিব লাগিব, যিখন ডিছক্ৰিপশ্যনত আপোনালোকে পাই যাব। সেই এপ্লিকেশ্যন ফৰ্মখন মানে ফিল আপ কৰি লগত ডকুমেণ্টছ কাঠি সকলোবোৰ যিমান আছে আপোনালোকৰ চেল্ফ এটেষ্ট কৰি দিব। এটেষ্ট কৰি পেলাই এইটো এড্ৰেছতে আপোনালোকে জমা দিব লাগিব। প্ৰিন্সিপাল আৰু ছেক্ৰেটাৰী BP চলিহা কলেজ, নগাবেৰা, কামৰূপ, পিন 781127। এইটো এড্ৰেছতে আপোনালোকে জমা দি থৈ আহিব লাগিব। আৰু আপোনালোকে এডুকেশ্যন কোৱালিফিকেশ্যনটো কনফাৰ্ম হ'বলৈ হ'লে এইটো এড্ৰেছলৈকে যাব। যিসকলৰ সুবিধা হয়, যিসকলে এপ্লাই কৰোঁ বুলি ভাবে, আপোনালোকে গৈ সুধি আহিব। যিসকল কামৰূপৰ হয় সেইসকলৰ বেছি সুবিধা হ'ব। আৰু এপ্লিকেশ্যন ফৰ্মখন আপোনালোকে ডাউনলোড কৰিবলৈ ডিছক্ৰিপশ্যন ভিজিট কৰিব। ডিছক্ৰিপশ্যনত এপ্লিকেশ্যন ফৰ্মৰ লিংক থাকিব, আপোনালোকে তাৰ পৰা গৈ ডাউনলোড কৰি ল'ব। আৰু এডভাৰটাইজমেণ্ট ডিটেইলছ অফিচিয়েল ৱেবছাইট সকলোখিনি ভিজিট কৰিব, ডিছক্ৰিপশ্যনত উপলব্ধ থাকিব। এপ্লাই কৰাৰ আগত আপোনালোকে এবাৰ এডভাৰটাইজমেণ্ট ডিটেইলছটো চাই ল'ব। গতিকে বন্ধুসকল, ভিডিঅ'টো আজি ইমানেই আছিলে। যদি চাই ভাল পালে লাইক এটা কৰি ল'ব, আৰু কিবা সুধিবলগীয়া থাকিলে কমেণ্ট কৰিব। ভিডিঅ'টো চাই যদি ভাল পালে লাইক এটা কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ। ধন্যবাদ। জয় আই অসম।